ৰাজীৱ খদিয়া কণ্ঠশিল্পীজনৰ আকস্মিক মৃত্যুত সকলো অসমবাসী ৰাইজে চকুলো মুচিছে। সকলো ৰাইজে দুখ প্ৰকাশ কৰিছে। অসমবাসী ৰাইজে এজন স্পষ্টবাদিতা কণ্ঠশিল্পী হেৰুৱাবলগীয়া হ'ল। তেনে সময়তে বিধায়ক অখিল গগৈয়ে তেওঁৰ ঘৰত গৈ সান্তনা দিলে আৰু লগতে সাহাৰ্য প্ৰদানৰো ঘোষণা কৰিলে। লগতে বহুতো কথা ক'লে আৰু শিল্পীজনৰ বিষয়ে প্ৰশংসনীয় বহুতো কথা ক'লে। শুনিলে আপোনালোকৰো চকু পানী টুকিব। চাওক ভিডিঅ'টো। যেতিয়ালৈকে এটা চৰকাৰী চাকৰি নহয় পত্নীৰ, তেতিয়ালৈকে আমি তেওঁলোকৰ সন্তানটোক পঢ়াই থাকিবৰ কাৰণে মাহেকীয়া ভিত্তিত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দি থাকিবৰ কাৰণে যত্ন কৰিম। দিবৰ কাৰণে আমি আজি তেখেতসকলক আমি কথাই দি দিছোঁ ইতিমধ্যে। অসমৰ আটাইতকৈ সংকটৰ সময়খিনিত থিয় দিয়া অসমৰ যিসকল শিল্পী আছে আৰু জনগণৰ পক্ষত মানুহৰ পক্ষত থিয় দিয়া যিসকল শিল্পী আছে তাৰ ভিতৰত এজন হ'ল অসমৰ শিল্পী ৰাজীৱ হদিয়া। হোৱাটছআপ যোগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি দিছোঁ যে ৰাজীৱ হদিয়াৰ পৰিয়ালৰ তেখেতৰ পত্নীক এটা চৰকাৰী চাকৰি দিব লাগে। তেওঁক ভালপোৱা মানুহবিলাকে যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। 20 দিনমানৰ মূৰত এই আদ্য শ্ৰাদ্ধ হ'ব। কাইলৈ দিনটোত সেই আদ্য শ্ৰাদ্ধৰ দিনটো ঠিক কৰিব, তাৰিখটো নিৰ্ধাৰণ কৰা হ'ব। মই আছোঁ শদিয়াৰ টুপচিঙা গাঁৱত। মই আছোঁ শদিয়াৰ টুপচিঙাৰ সেইটো ঘৰত যাক আজি অসমৰ মানুহে সকলোৱে মৰম কৰিছে, ৰাজীৱ হদিয়াৰ ঘৰত। আমি সকলোৱে গম পাইছোঁ যে ৰাজীৱ হদিয়া আমাৰ জনগণৰ মানুহৰ জনতাৰ শিল্পী আছিলে। ৰাজীৱ হদিয়াই অসমৰ আটাইতকৈ বিপদৰ সময়ত অসমৰ মানুহৰ লগত আছিলে। আৰু কোনোদিন ৰাজীৱ হদিয়াই কেতিয়াও ৰাস্তা সলাই 2 নম্বৰী দালালিৰ পথ লোৱা নাছিলে। আৰু কিয় তেনেকুৱা এজন সংগ্ৰামী, তেনেকুৱা এজন ভাল শিল্পী শদিয়াৰ পৰা জন্ম হ'ল, সেই কথাটো বুজিবৰ কাৰণে আপোনালোকে এখেতসকলৰ মুখকেইখন চাই ল'লে হ'ল। শদিয়াৰ প্ৰত্যেকগৰাকী মা, প্ৰত্যেকগৰাকী বাইদেউ ইমান আন্তৰিকতাপূৰ্ণ, ইমান মানুহক ভাল পোৱা, আৰু এতিয়াও অসমীয়া মানুহৰ আচল আদৰ সাদৰটো এতিয়া আচলতে মইতো দেখোঁ যে শদিয়াতেই জীয়াই আছে। শদিয়াৰ মানুহবিলাকৰ যিটো মৰম, এয়া মোৰ ৰাজীৱ হদিয়াৰ মা, মোৰ মা। এই মা আৰু ইয়াত সকলোবিলাক, কোনোবা খুৰীয়েক, কোনোবা পেহীয়েক, কোনোবা নবৌয়েক, কোনোবা আমাৰ শাহুৱেক, এইবিলাক মানুহ আছে ইয়াত। আপুনি শদিয়াৰ প্ৰত্যেকগৰাকী মহিলাৰ লগত কথা পাতিলে বুজি উঠিব যে মানুহবিলাক একদম সাংঘাতিক ধৰণৰ মৰম চেনেহ হয়। আপুনি চাওক, মই যেতিয়া কথা কৈ আছোঁ মোক হাবুতি ধৰি আছে এজনী বাইদেৱে। শদিয়াৰ সেই মৰমে আচলতে আমাৰ মাজত গোটেই অসমক ভালপোৱা ৰাজীৱ হদিয়াক জন্ম দিলে। ৰাজীৱ হদিয়াক অসমীয়াই এইকাৰণে পালে, অসমক ভালপোৱা এজন শিল্পী এইকাৰণে পালে যে শদিয়াৰ নিচিনা অত্যন্ত মৰমীয়াল মানুহক ইয়াত মাজত তেওঁ জন্ম হৈছিলে, মাজত তেওঁ ডাঙৰ দীঘল হৈছিলে। আজিও যদি অসমৰ কোনোবা এটা ঠাইত মানে আঠা লগা ভাত বিচাৰিব খোজে, তেতিয়াহ'লে পাব অকল শদিয়াতে। শদিয়াতেই পাব আপুনি আঠা লগা ভাত। সেই শদিয়াতে এতিয়াও পুৰণি আমাৰ অসমীয়া সমাজখনৰ পুৰা ৰেহ ৰূপটো এতিয়াও জীয়াই আছে। আৰু সেই শদিয়াৰ মানুহৰ মাজতে মই আছোঁ। আৰু সেই শদিয়াৰ মাজৰ পৰাই জন্ম দিছিলে এজন সুসন্তান, অসমৰ এজন খুব ভাল শিল্পী ৰাজীৱ হদিয়া। ৰাজীৱৰ নামটো আচলতে কি আছিলে? ৰাজীৱ গগৈ। ৰাজীৱ গগৈ আপোনালোকে, মই সেইকাৰণে কৈছোঁ একদম প্ৰত্যেকগৰাকী, মই মাৰ লগত আছোঁ, মাৰ আপুনি চেহেৰা, মুখখন, কথা বাৰ্তা শুনিলে গম পাব কিমান আন্তৰিকতাপূৰ্ণ। প্ৰত্যেকগৰাকী শদিয়াৰ মানুহক আপোনালোকে এবাৰ কথা পাতি চাওক। এইজনী খুৰীয়েক, ডাঙৰ খুৰীয়েক, এয়া সৰু খুৰীয়েক, সেয়া বৰমায়েক, হয় নে নহয়? এইজনী ভনীয়েক, ভাই বোৱাৰী, ভনীয়েক, প্ৰত্যেকজনীয়ে এতিয়া কান্দি আছে, ৰাজীৱৰ কাৰণে কান্দি আছে, আমাৰ মৰমৰ শিল্পী ৰাজীৱৰ কাৰণে কান্দি আছে। ৰাজীৱে এইকাৰণে মানুহক এৰি থৈ যাব নোৱাৰে, কাৰণ সি শদিয়াত জন্ম হৈছে। ৰাজীৱে এইকাৰণে মানুহক এৰি থৈ যাব নোৱাৰে, মানুহৰ আটাইতকৈ বিপদৰ সময়ত সি লগত আছিলে আৰু জনতাৰ হৈ প্ৰতিবাদ কৰিছিলে, জনতাৰ হৈ প্ৰতিবাদী গীত গাইছিলে, প্ৰকৃত শিল্পী হৈছিলে। এইকাৰণে প্ৰত্যেকজনী শদিয়াৰ মানুহৰ চকুত আপোনালোকে যদি চায়, সেই মৰম, সেই কান্দোন, সেই আকুলতা, সেই আটাইবিলাক বস্তু আপোনালোকে, সেই সৰলতা আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে মই আপোনালোকক সকলোকে কৈছোঁ, আহক আমি সকলোৱে অসমৰ এজন সুসন্তান, অসমৰ জনতাৰ শিল্পী, অসমৰ মানুহৰ হৈ মাত মতা ৰাজীৱ হদিয়াক আমি জীয়াই ৰাখোঁ। মোৰতো জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো, কা আন্দোলনত যেতিয়া মোক NIA ধৰিছিলে, যেতিয়া মোক UAPAত ৰাষ্ট্ৰদ্ৰোহত দি দিছিলে, তেতিয়া চব মানুহ মোৰ পৰা আঁতৰি দিছিলে। বহুত মানুহ মোৰ চিনাকি মানুহবিলাক, ডাঙৰ মানুহবিলাক মোৰ পৰা আঁতৰি দিছিলে। তেতিয়া মোৰ হৈ গীত গাইছিলে ৰাজীৱ হদিয়াই। মোৰ হৈ গীত গাইছিলে ৰাজীৱ হদিয়াই। মই ইয়ালৈ যেতিয়া আহিছোঁ, ভনীজনীয়ে, ৰাজীৱৰ মানুহজনীয়ে মোক কৈছে, ককাইদেউ তো আপোনালোকৰ বিষয়ে যে গীত গাব নোখোজে, ৰাজীৱে আপোনালোকৰ কাৰণে গীত গাবলৈ বহুত ভাল পাইছিলে। মই সেইকাৰণে শদিয়াৰ মানুহৰ প্ৰতি মোৰ শ্ৰদ্ধা, মোৰ মৰম, মোৰ চেনেহ, মই যাচিলোঁ। শদিয়াৰ মানুহক সঁচাকৈ ভাল পাওঁ, ইমান ভাল লাগে শদিয়াৰ মানুহবিলাকৰ লগত কথা পাতি। এনেকুৱা আন্তৰিকতা অন্য ঠাইত ক'তো নাপায় আপুনি। আৰু সেইকাৰণে ৰাজীৱ হদিয়াৰ ইয়াত জন্ম হৈছে।
মই অসমৰ সকলো ৰাইজকে ৰাজীৱ শদিয়াত আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম 20 দিন বা 21 দিনত। সকলো অসমৰ যিসকলে অসমীয়াক ভাল পায়, অসমক ভাল পায়, অসমৰ মাটিৰ গানক ভাল পায়, অসমৰ শিল্পীক ভাল পায়, সকলোকে ৰাজীৱ শদিয়াক যিসকলে ভাল পায়, শদিয়াক যিসকলে ভাল পায়, শদিয়ানো কি ৰিং এটাৰ বাট, আপোনালোক সকলো আহক। শদিয়াত আমি 20 বা 21 দিনৰ ভিতৰত আমি ডাঙৰকৈ ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম। আমি সকলোৱে একেলগতে ৰাজীৱ শদিয়াৰ গুণগান গাম, ৰাজীৱ শদিয়াৰ বিষয়ে কথা পাতিম, ৰাজীৱ শদিয়াক আমি স্মৰণ কৰিম। মই সকলোকে আহিবলৈ মাতিছোঁ। আপোনালোকে মাতিছেনে? অসমৰ মানুহক চবকে ন? সকলোৱে মাতিছেনে নাই? সকলো শদিয়াৰ মানুহে মাতিছে। আপোনালোকে আহক, শদিয়ালৈ আহক। শদিয়াৰ মানুহ কিমান মৰম লগা মানুহ আপোনালোকে সেইদিনা গম পাব। ধন্যবাদ। হ'ব।